Hello মৰমৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেললৈ স্বাগতম জনাইছো আমি যেহেতু ক্লাস 10 ম্যাথমেটিক্সৰ চ্যাপ্টাৰ 6 টো আলোচনা কৰি আছিলো হয়নে আমি আগৰ ভিডিও গিটাত অনুশীলনী 6.1 টো কৰিলো আৰু আমি অনুশীলনী 6.22 কৰা আগতে যেবিলাক আমি ইম্পৰ্টেন্ট টপিক জানিব লাগে হেবিলাক আমি আলোচনা কৰি ললো হয়নে যদি তোমালোকে সেই ভিডিওবিলাক চোৱা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দি আছে তাত গৈ তোমালোকে চাব পাৰিবা আজি আমি অনুশীলনী to 6.2 to কৰিম আহাচোন আমি আজি ভিডিওটো আৰম্ভ কৰো এটা তোমালোকে চোৱাচোন 2.2 ৰ 1 নম্বৰ কোৱেশ্চনটো কি দি আছে চিত্ৰত x আৰু y মান উলিওৱা বুলি কৈছে ইয়াত কাৰ মান উলিয়াব লাগে চিত্ৰটোৰ পৰা x আৰু y মান উলিয়াব লাগে আৰু তাৰ পাছত দেখুৱা যে ab সমান্তৰাল cd আমি কি কৰিব লাগে x আৰু y মান উলিয়াব লাগিব তাৰ পিছত আমি প্ৰমাণ কৰিব লাগে যে ab সমান্তৰাল cd হয়নে এতিয়া আমি লিখিম যে x আৰু y মান উলিয়াব লাগে আৰু প্ৰমাণ কৰিব লাগে যে AB সমান্তৰাল CD হয়নে এতিয়া চোৱা x আৰু y মান উলিয়াব লাগে হয়নে আৰু প্ৰমাণ কৰিব লাগে যে AB সমান্তৰাল CD এতিয়া আমি নেক্সট স্টেপটো কৰিব আহাচোন কি কৰিব লাগিব এতিয়া চোৱা এই কোণ কিটা চোৱাচোন 50 ডিগ্ৰী আৰু x হয়নে এই কোণ দুটা আছে হয়নে এই কোণ কিটা এই দুইটা কোণ যদি আমি যোগ কৰো তেতিয়া কিমান ডিগ্ৰী পাম এডাল ৰেখা আছে এই কোণ কিটা যদি যোগ কৰো তেতিয়া এটা আমি এনে ধৰণৰ কোণ পাম হয়নে এনে ধৰণৰ এডাল ৰেখাৰ ওপৰত যেটো কোণ থাকিব সেই কোণটো কিমান ডিগ্ৰী কোণ হয় 180 ডিগ্ৰী হয়নে ৰেখাৰ ওপৰত যেটো কোণ থাকিব হেতু কিমান ডিগ্ৰী কোণ হয় 180 ডিগ্ৰী হয়নে গতিকে আমি লিখিও পাৰো যে 50 ডিগ্ৰী প্লাস x ইকুৱেল টু কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী 180 ডিগ্ৰী কোণবিলাকক কি কোণ বুলি কোৱা হয় যেহেতু এই দুটা কোণ লগ লাগিছে হয়নে এটো কোণটো কি হ'ব ৰৈখিক জুৰিয়া কোণ ৰৈখিক জুৰিয়া কোণ ৰৈখিক জুৰিয়া কোণ আশা কৰো সকলোৱে এটো বুজি পাইছা আমি যেহেতু ৰৈখিক জুৰিয়া কোণৰ বিষয়ে আমি আলোচনা কৰিছিলো ৰৈখিক জুৰিয়া কোণ কাক কোৱা হয় যেটো কোণ কিমান ডিগ্ৰী হ'ব আমাৰ 180 ডিগ্ৰী হ'ব হয়নে গতিকে এতিয়া আমি x ৰ মানটো উলিয়াই লওঁ আহাচোন x ইকুৱেল টু এইটো প্লাস 50 ডিগ্ৰী টু ৰাইট সাইডে গলে মানে কি হ'ব মাইনাস 50 ডিগ্ৰী হয়নে 180 ডিগ্ৰী মাইনাস 50 ডিগ্ৰী হয়নে এতিয়া চোৱা x ইকুৱেল টু আমি কিমান পালো 180 পৰা 50 মাইনাস কৰিলে কিমান হ'ব 130 ডিগ্ৰী এতিয়া আমি x ৰ মানটো পাই গলো আশা কৰো সকলোৱে ইমান লাগে বুজি পালা আমি যেহেতু x ৰ মানটো পাই গলো হয়নে আমাক এতিয়া y মানটো উলিয়াব লাগে আমি y মানটো আমি কলমে নকৰাকৈ আমি জাস্ট মুখতে উলিয়াই দিব পাৰো আমি জাস্ট দুই ধৰণে উলিয়াব পাৰো এটো দুটা কনসেপ্ট আছে ইয়াত এটা হৈ গল একান্ত অন্তঃকোণ আৰু এটা হৈ গল আমাৰ বিপৰীত কোণ আশা কৰো সকলোৱে একান্ত অন্তঃকোণ আৰু বিপৰীত কোণ সকলোৱে মনত আছে আগৰ ক্লাস কিটা জুনে জুনে কৰিলা হিহঁতৰ নিশ্চয় এই কনসেপ্ট কিটা মনত থাকিব এতিয়া চোৱাচোন এটো আমি y মানটো দুই ধৰণে উলিয়াব পাৰো বুলি কৈছো হয়নে বিপৰীত কোণ হয়নে 130 দিয়া আছে এই y ৰ অপোজিট ইয়াৰ বিপৰীত কোণটো কি হ'ব 130 ডিগ্ৰী আৰু আমি পাইছিলো যে বিপৰীত কোণবিলাক কি হয় সদায় সমান হয় যেহেতু y বিপৰীত কোণটো কিমান ডিগ্ৰী আছে 130 গতিকে আমি যেহেতু বিপৰীত কোণবিলাক সমান পাইছিলো গতিকে y মানটো কিমান হৈ যাব 130 ডিগ্ৰী হয়নে কনসেপ্ট বিলাক যদি শিকি নললো হেতেন তেতিয়া হলে আমি এটো কৰিব পাৰিলো হেতেন জানো আমি মুখৰ উলিয়াব নোৱাৰিলো হেতেন হয়নে জাস্ট তোমালোকে যদি ডাইৰেক্ট কনসেপ্ট বিলাক নাজানাকে যদি কৰি যোৱা
কেনেবাকে যদি তোমালোকে পাহৰি গলা হয়নে তেতিয়া তোমালোকে কেনে কৰিবা সেইকাৰণে আমি কনসেপ্ট জনাটো অতিকৈ প্ৰয়োজনীয় সদায় তোমালোকে মেথছ কৰিবলৈ হলে মানে মেন তোমালোকে মেথছ বিলাক কৰাৰ আগতে কনসেপ্ট বিলাক জানিবলৈ চেষ্টা কৰিবা এতিয়া চোৱা 130 পাই গলো y মানটো 130 পাই গলো হয়নে এটো বিপৰীত কোণ হয়নে আৰু এটা পদ্ধতি আমি কৰিব পাৰো ইয়াত চোৱা x আৰু y হয়নে এই দুটা কি হয় একান্তৰ অন্তকোণ হয় আমি এটো পাইছো যে একান্তৰ অন্তকোণ বিলাক কি হয় সদায় সমান হয় গতিকে x মানটো কিমান পালো আমি 130 ডিগ্ৰী গতিকে y মানটো কিমান হৈ যাব 130 ডিগ্ৰী কাৰণ এই কাৰণটো কি হ'ব একান্তৰ অন্তকোণ বিলাক সদায় সমান হয় যে তোমালোকে দুই ধৰণে কৰিব পাৰা যেটো সহজ পোৱা মই তোমালোকক এটো লিখি দিছো আমাৰ বিপৰীত কোণটো আমাৰ প্ৰথমে সহজে হ'ব হয়নে দুইটা একেলগতে আছে এটাকে কি লিখিব পাৰো y = 130 ডিগ্ৰী কাৰণটো কি লিখিব পাৰো আমি বিপৰীত কোণ হয়নে বিপৰীত কোণ এতিয়া আমাৰ x আৰু y মানটো পাই গলো হয়নে আমাৰ ফাৰ্স্ট স্টেপটো আমাৰ খতম হৈ গলে মেথছটো এতিয়া আমি কি প্ৰমাণ কৰিব লাগে এই সমান্তৰাল CD হয়নে এতিয়া হাসুন আমি কৰো এতিয়া যেহেতু x আৰু y গিটা আমি কি পাই গলো ইকুৱেল পাই গলো হয়নে যেহেতু x = y দুইটা কি হয় সমান কিমান ডিগ্ৰী হয় 130 ডিগ্ৰী হয়নে যেহেতু কি হয় এইগিটা কিহৰ কাৰণে সমান হয় একান্তৰ অন্তকোণ হয়নে একান্তৰ অন্তকোণ একান্ত যেহেতু আমি x আৰু y গিটা কি পাইছো ইকুৱেল পাইছো কিহৰ কাৰণে ইকুৱেল হয় এইগিটা একান্ত অন্তকোণ হয় আৰু আমাক যেহেতু এইগিটা প্ৰমাণ কৰিব লাগে যে AB সমান্তৰাল CD হয়নে আমি যেহেতু ইয়াত y মানটো কিমান পাইছো 130 ডিগ্ৰী হয়নে তেতিয়া হলে মানে বিপৰীত কোণ গিটা সমান পাই গলো আৰু আমি এইগিটাও যে ইয়াৰ যদি বিপৰীত কোণটো চাও 50 ডিগ্ৰী পাই যাম হয়নে ইয়াৰ 130 ডিগ্ৰী আৰু ইয়াৰো কিমান হৈ যাব এই মানটো 50 ডিগ্ৰী হ'ব আৰু ইয়াৰো 50 ডিগ্ৰী মান হৈ যাব হয়নে গটিকে গুটেই কোণ কিটা কি হৈ যাব আমি ইকুৱেল পাম এটাকে আমি লিখিও পাৰো যে AB সমান্তৰাল কি হ'ব CD আশা কৰো সকলোৱে এক নম্বৰ কোৱেশ্চনটো বুজি পালা তোমালোকে প্ৰথমে এটো কৰি লোৱা তাৰ পিছত আমি নেক্সট 2 নম্বৰ কোৱেশ্চনটো কৰিম এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো কৰো হাসুন চোৱাচোন কি দিয়া আছে চিত্ৰত যদি AB সমান্তৰাল CD আৰু CD সমান্তৰাল EF আৰু y অনুপাত z = কিমান দিয়া আছে 3:7 তেন্তে x নিৰ্ণয় কৰা আমি কি উলিয়াব লাগে x ৰ মান নিৰ্ণয় কৰিব লাগে আমি এতিয়া চোৱাচোন তোমালোকে এটা তোমালোকে প্ৰথমে লিখিবা যে যেহেতু AB সমান্তৰাল CD আৰু CD সমান্তৰাল কি দিয়া আছে EF এটাকে AB সমান্তৰাল যদি CD হয় আৰু CD সমান্তৰাল যদি EF হয় তেন্তে AB সমান্তৰালও কি হ'ব EF হয়নে আমি লিখিব পাৰো যে এটাকে AB সমান্তৰাল কি লিখিব পাৰো EF আশা কৰো সকলোৱে এটো বুজি পালা জাস্ট আমি কি হয় যেহেতু একিডাল সমান্তৰাল ৰেখা হয়নে আমি যেহেতু সমান্তৰাল ৰেখা বিষয়ে পালোই এই ৰেখাকিডাল যিমানে আমি বহাই দিও যিমান দূৰলৈকে বহাই লৈ নেযাও এই ৰেখাকিডালে কি নকৰে কটাকটি নকৰে হয়নে আৰু এই চিনটো আমি যে এনেদৰে লিখো এই চিনটো কি হয় সমান্তৰাল ৰেখা চিন হয় আমি যদি ইয়াক যদি সমান্তৰাল ৰেখা কিমান দীঘলীয়া হল হেতেন হয়নে আমি ইয়াক কিহে ৰিপ্ৰেজেন্ট কৰো দুডাল এনেদৰে চিনেৰে হয়নে সমান চিনেৰে উলুটা সমান চিনেৰে হয়নে এতিয়া আমি নেক্সট স্টেপটো কৰো আহাচোন ইয়াত আৰু এটা কোণ আছিল হয়নে z এতিয়া আমি নেক্সট স্টেপটো কৰো আহাচোন ইয়াত চোৱাচোন তোমালোকে কোণকিটা x আৰু z এগিৰা কি হয় একান্তৰ অন্তকোণ হয় হয়নে আমি পাইছিলো যে একান্তৰ অন্তকোণ বিলাক কি হয় সমান হয় হয়নে এটাকে আমি লিখিব পাৰো যে এটো x = কিমান লিখিব পাৰো z মানে x টো কি হয় z ৰ সমান হ'ব কাৰণটো কি হ'ব একান্তৰ অন্তকোণ হয়নে
একান্তৰ অন্তঃকোণ একান্ত অন্তঃকোণ বিলাক কি হয় সমান হয় হয়নে x টো যদি 10 হয় তেন্তে y টো z টো কি হ'ব 10 হ'ব হয়নে আৰু z টো যদি 10 হয় তেন্তে x টো 10 হ'ব এতিয়া ইয়াত চোৱাচোন আমাক কি দিয়া আছে এতিয়া দিয়া আছে লিখিবা দিয়া আছে y is to z equal কিমান দিয়া আছে 3 is to 7 হয়নে এতিয়া চোৱাচোন আমি z ৰ ঠাইত কি লিখিব পাৰো x ও লিখিব পাৰো কাৰণ এটো কি হয় একান্তৰ অন্তঃকোণ হয় হয়নে গতিকে একান্ত অন্তঃকোণ বিলাক কি হয় সদায় সমান হয় হয়নে গতিকে আমি y is to x equal কিমান লিখিব পাৰো 3 is to 7 এতিয়া আমি সিস্টেমটো কেন্দ্ৰ কৰিম চোৱাচোন তোমালোকে আমি যেহেতু z ৰ ঠাইত কি লিখিব পাৰিম আমি x লিখিব পাৰিম কাৰণ এই দুটো কোণ দুটা কি হয় একান্ত অন্তঃকোণ হয় এতিয়া চোৱা এটাকে তোমালোকে লিখিবা যে y plus x হয়নে ইকুৱেল টু কিমান হৈ যাব 180 ডিগ্ৰী আমি এই কোণ দুটা যদি যোগ কৰো তেতিয়া কিমান হৈ যাব 180 ডিগ্ৰী হয়নে তোমালোকে ইয়াত এটা কোৱেশ্চন কৰিব পাৰিবা যে ইয়াত তোমালোক কোৱেশ্চন হ'ব যে ইয়াত কনফিউজ হ'ব যে তোমালোকে এটো ভালদৰে মনত ৰাখিবা এই পইণ্টটো যে z আছিল ইয়াত কেনেদৰে আমি x পাই গলো হয়নে আমি পাইছিলো যে x আৰু z কি হয় দুইটা একান্ত অন্তঃকোণ হয় আৰু একান্ত অন্তঃকোণ বিলাক কি হয় সমান হয় হয়নে গুড z ৰ ঠাইত আমি x লিখিব পাৰো হেতু কাৰণে কি হৈছে x আহিছে হয়নে আৰু এটা কথা ইয়াত মনত ৰাখিবা যে x আৰু y এই দুইটা কোণ কি হৈছে সমান্তৰাল ৰেখা দুডালৰ ভিতৰত আছে হয়নে এনে ধৰণৰ কোণবিলাকক কোৱা হয় ক্ৰমিক অন্তঃকোণ আৰু ক্ৰমিক অন্তঃকোণ দুটাৰ সমষ্টি কি হ'ব সমষ্টি মানে যোগফল কিমান হ'ব 180 ডিগ্ৰী হয়নে এতিয়া তোমালোকে লিখিবা যে ক্ৰমিক অন্তঃকোণ এতিয়া আমাক কাৰ মানটো উলিয়াব লাগে আমাৰ x ৰ মানটো উলিয়াব লাগে হয়নে গতিকে x ইকুৱেল এতিয়া আমি নেক্সট স্টেপটো কেন্দ্ৰ কৰিম চোৱাচোন তোমালোকে y plus x ইকুৱেল কিমান আহিলে 180 ডিগ্ৰী হয়নে এতিয়া আমাৰ কাৰ মান উলিয়াব লাগে y x ৰ মান হয়নে ইকুৱেল কিমান হ'ব চোৱা 3 আৰু 7 এই দুটা যোগ কৰিলে কিমান হ'ব 10 হয়নে আৰু যেহেতু আমাৰ কাৰ মান উলিয়াব লাগে x ৰ মান বা z ইয়াত চোৱা এতিয়া চোৱাচোন x ৰ মানটো কিমান আছিল 7 হয়নে কিন্তু কিমান হ'ব 180 ডিগ্ৰী এতিয়া আমি 0 0 কাটিব পাৰো x ইকুৱেল কিমান হৈ যাব 18 7 গুণ কিমান হয় 126 এটাকে আমি x ৰ মানটো পাই গলো কিমান পাই গলো 126 ডিগ্ৰী আশা কৰো সকলোৱে 2 নম্বৰ কোৱেশ্চনটো বুজি পালা এটো তোমালোকে এতিয়া কৰি লোৱা তাৰ পিছত আমি 3 নম্বৰ কোৱেশ্চনটো কৰিম এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এটা চোৱাচোন কি আছে চিত্ৰত যদি AB সমান্তৰাল CD আৰু EF লম্ব CD আৰু GED ইকুৱেল কিমান দি আছে 126 তেন্তে কোন AGE আৰু কোন GEF আৰু কোন FGE এইকেইটা আমি উলিয়াব লাগে হয়নে আগতে আমি প্ৰথমে লিখিলাম যে দিয়া আছে কি কি দিয়া আছে হয়নে দিয়া আছে AB সমান্তৰাল CD আৰু EF লম্ব CD আৰু কি দি আছে কোন GED ইকুৱেল কিমান দি আছে 126 নেক্সট স্টেপটো কেনেকৈ কৰিম এতিয়া আমি এতিয়া তোমালোকে চিত্ৰটো লৈ চোৱাচোন ইয়াত চোৱাচোন তোমালোকে কোন AGE ইকুৱেল টু আমি কোন GED
লিখিব পাৰোনে চোৱাচোন এটাকে তোমালোকে লিখিবা যে কোন AGE ইকুৱেল টু কোন কি কৈছো GED লিখিব পাৰোনে নিশ্চয় পাৰো কাৰণটো কি হয় তোমালোকে ক'ব পাৰিবানে ইয়াত কোনটো কনসেপ্ট লাগিছে ইয়াত চোৱাচোন কোন AGE চোৱাচোন তোমালোকে ডায়াগ্ৰামটো কেনেকুৱা ধৰণৰ হৈছে এনেকুৱা ধৰণৰ হৈছে নাই গতিকে এটো কি হয় এটো z আকৃতি হৈছে ইয়াত এটা কোণ আছে ইয়াত এটা কোণ আছে এটো কি কোণ হ'ব একান্তৰ অন্তঃকোণ হয়নে কি হয় কাৰণটো কি হ'ব হিহঁতে ইকুৱেল হোৱা একান্তৰ অন্তঃকোণ কাৰণটো লিখি দিবা একান্তৰ অন্তঃকোণ গতিকে চোৱাচোন তোমালোকে কোন AGE ইকুৱেল টু যদি কোন GED হয় আমাক কোন GED টো দিয়া আছে কিমান দিয়া আছে 126 এতেকে কোন AGE টো কিমান হৈ যাব 126 কাৰণটো তোমালোকে জানাই একান্ত অন্তঃকোণ হয় কাৰণ একান্ত অন্তঃকোণ বিলাক কি হয় সমান হয় আমি যেহেতু কোৱেশ্চন নম্বৰ 1 পৰা পাই আহিছো হয়নে এই কনসেপ্টটো গতিকে আমি কোন AGE টো পাই গলো এতিয়া আমি কি উলিয়াব লাগিব কোন GEF এতিয়া আমি কোন GEF টো উলিয়াও এতিয়া তোমালোকে চোৱাচোন কোন GEF প্লাস কোন FED equal to কোন GED আমি এটো এনেদৰে লিখিব পাৰোনে এটো কেনেদৰে হ'ব তোমালোকে চোৱাচোন কোন GEF হয়নে এটোটা কোন হয় আৰু কোন FED এই কোন দুটা যদি যোগ কৰো তেতিয়া কি হৈ যাব কোন GED টো পামনে নাই নিশ্চয় পাম হয়নে কাৰণ কোন GED টো এই দুটা কোন লগ লাগি গঠিত হৈছে হয়নে এতিয়া চোৱা কোন GEF প্লাস আমি কোন FED আমি FED টো কিমান হ'ব ইয়া চোৱাচোন FED মানে কি হয় এটো স্ট্ৰেট এংগল হয়নে এটো কিমান হৈ যাব এটো 90 ডিগ্ৰী কোণ হৈ যাব হয়নে লম্ব গতিকে ইকুৱেল টু কিমান হৈ যাব কোন GED এটো আমি পাইছিলো কিমান দি আছে 126 এটাকে কোন GEF equal to 126 degree minus 90 degree হ'ব কোন GEF equal to কিমান হৈ যাব 126 ৰ পৰা যদি আমি 90 ডিগ্ৰী মাইনাস কৰো তেতিয়া কিমান হৈ যাব 36 ডিগ্ৰী হয়নে এটাকে আমি AGE আৰু GEF এই কোণ দুটা আমি উলিয়াই ললো এতিয়া আমাৰ কা মানটো উলিয়াব লাগে কোন FGE তোমালোকে ইয়ালৈকে কৰিলো তাৰ পিছত আমি কোন FGE টো কৰিম এটো মই এটো সাইডে কৰি দিছো আকৌ লিখিবা আকৌ ইয়াত চোৱাচোন কোন AGE যোগ কোন FGE equal to আমি কিমান লিখিম 180 ডিগ্ৰী কাৰণ কোন AGE এটোটা কোন হৈ গল আৰু কোন FGE এই দুটা কোন যোগ কৰিলে আমি এটা সৰল কোণ পাম আৰু এই দুটা কোণ লগ লাগিছে হয়নে যি কোণ দুটা যোগ কৰিলে আমি কিমান পাম 180 ডিগ্ৰী হয়নে তেনে ধৰণৰ কোণক কি বুলি কোৱা হয় ৰৈখিক জুৰীয়া কোণ হয়নে গতিকে আমি লিখিব পাৰো যে কোন AGE প্লাস কোন FGE ইকুৱেল টু কিমান হৈ যাব 180 ডিগ্ৰী কাৰণটো কি হ'ব ৰৈখিক জুৰীয়া কোণ ৰৈখিক জুৰীয়া কোণ এই কোণ দুটা কি হৈ যাব ৰৈখিক জুৰীয়া কোণ এটাকে মানটো বহাই লম AGE টো কিমান পালো 126 ডিগ্ৰী প্লাস কোণ FGE ইকুৱেল টু কিমান আছে 180 ডিগ্ৰী এটাকে কোণ FGE
equal to 180 degree minus 126 degree কোণ FGE equal to আমি 180 পৰা যদি আমি 126 মাইনাস কৰো তেতিয়া কিমান হ'ব 54 ডিগ্ৰী হয় না আমাক এটো উলিয়াব লাগিছিল কোণ FGE আমি গোটে কিটা কোণ উলিয়া দেখালো আশা কৰো সকলোৱে 3 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি নেক্সট 4 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কি দি আছে চিত্ৰত যদি PQ সমান্তৰাল ST আৰু কোণ PQR ইকুৱেল টু কিমান দি আছে 110 আৰু কোণ RST ইকুৱেল টু কিমান দি আছে 30 ডিগ্ৰী তেন্তে কোণ QRS নিৰ্ণয় কৰা আমাক কি নিৰ্ণয় কৰিব লাগে কোণ QRS এতিয়া চোৱা এতিয়া আমি প্ৰথমে কি কৰিম ইয়াত কি দিয়া আছে হেতু লিখিলাম হয়নে দিয়া আছে কি দিয়া আছে PQ সমান্তৰাল ST আৰু কোণ PQR ইকুৱেল টু কিমান দি আছে 110 আৰু কোণ RST ইকুৱেল টু কিমান দি আছে 130 ডিগ্ৰী হয়নে আমাক কামান উলিয়াব লাগে কোণ QRS আমাক কোণ QRS this one question mark এটো আমি কি কৰিব লাগে আমি উলিয়াব লাগে এতিয়া আমি কি কৰিম ইয়াত চোৱাচোন তোমালোকে ইয়াত ইংগিততে দিয়া আছে যে R বিন্দুৱে যোৱাকৈ ST সমান্তৰালভাৱে থকাকৈ এডাল ৰেখা অংকন কৰা বুলি কৈছে R বিন্দু যেটো R বিন্দু আছে R বিন্দুৱে যোৱাকৈ মানে এই বিন্দুটো কি হ'ব স্পৰ্শ কৰি যোৱাকৈ মানে এডাল সমান্তৰাল ৰেখা কি কৰিব দিছে আঁকিব দিছে আৰু যেডাল কা সমান্তৰাল হবে ST সমান্তৰাল হবে আসো আমি প্ৰথমে ৰেখাডাল অংকন কৰি লওঁ R বিন্দু কটাকটি কৰি যোৱাকৈ এডাল আমি ৰেখা আঁকি ললো হয়নে এই ৰেখাডালৰ নাম দি দিলো সাপোজ A আৰু B হয়নে তোমালোকে লিখিবা যে অংকন হয়নে অংকন কি কৰিলো আমি ST ৰেখাৰ সমান্তৰালভাৱে ST ৰেখাৰ সমান্তৰালভাৱে কি অংকন কৰা হল AB ৰেখা অংকন কৰা হল আশা কৰো সকলোৱে এটো বুজি পালা আমি এতিয়া নেক্সট স্টেপটো কৰিব আহাচোন এতিয়া তোমালোকে চিত্ৰটো চোৱাচোন ইয়াত তোমালোকে লিখিব পাৰা যে ইয়াত যেহেতু কোণ PQR ইকুৱেল টু আমি কোণ QRB লিখিব পাৰো কোণ PQR ইকুৱেল টু কোণ QRB এতিয়া চোৱাচোন তোমালোকে ইয়াত কোৱেশ্চন কৰিব পাৰা যে এই দুটানো কেনেদৰে ইকুৱেল হল হয়নে এতিয়া চোৱাচোন ইয়াত যদি আমি এই ডায়াগ্ৰামটো যদি বনাও এনে ধৰণৰ হ'ব হয়নে z আকৃতি এতিয়া চোৱা ইয়াত এটা কোণ হৈছে আৰু ইয়াত এটা কোণ হৈছে গতিকে তোমালোকে চিত্ৰটো চাই ক'ব পাৰিবা যে এতিয়া এটো কিহৰ কাৰণে ইকুৱেল হৈছে কাৰণ এটো কি হয় একান্তৰ অন্তঃকোণ হয়নে কি হৈ যাব এটো একান্তৰ অন্তঃকোণ এতিয়া চোৱা কোণ PQR কৰিলো কোণ QRB হয়নে এটাকে আমি লিখিব পাৰো যে কোণ QRB ইকুৱেল টু 110 ডিগ্ৰী কাৰণ কোণ PQR টো কিমান আছিল 110 ডিগ্ৰী গটিকে যেহেতু এটো একান্ত অন্তঃকোণ হয় গটিকে দুইটা কোণ কি হ'ব ইকুৱেল হ'ব গটিকে আমি কোণ QRB ইকুৱেল টু কিমান লিখিব পাৰো 110 ডিগ্ৰী একেবাৰে সহজ হয়নে জ্যামিতি কৰিব হলে মানে আমি যদি কনসেপ্ট বিলাক ভালদৰে বুজি পাও হয়নে এতিয়া আমি নেক্সট স্টেপটো কৰিব আহাচোন আকৌ
আকৌ এটা কি হ'ব চোৱাচোন তোমালে কোন QRA প্লাস কোন QRB equal to 180 degree লিখিব পাৰো নে কাৰণ তো চোৱাচোন তোমালে কি হ এটা কোন QRA হয়নে এই দুটা কোন হয় কোন QRB এই কোন দুটা যদি যোগ কৰো এটা আমি কি পাম সৰল কোণ পাম আৰু এই কোণ দুটা যোগ কৰোতে যেহেতু সৰল কোণৰ মান কিমান হয় 180 ডিগ্ৰী যেহেতু এই দুটা যোগ হৈছে হয়নে তেনে ধৰণৰ কোণ কি বুলি কোৱা হয় ৰৈখিক জুৰীয়া কোণ হ'ব এটো যেহেতু যেতিয়া আমি যিকোনো দুটা কোণ যোগ কৰিম আমি যদি 180 ডিগ্ৰী পাওঁ তেনে ধৰণৰ কোণক কি বুলি কোৱা হয় ৰৈখিক জুৰীয়া কোণ গতিকে এটো কি হৈ যাব তোমালোকে লিখিবা যে ৰৈখিক জুৰীয়া কোণ তোমালোকে মোহাই লব 180 ডিগ্ৰী হয়নে ৰৈখিক জুৰীয়া কোণ এতিয়া চোৱাচোন তোমালে কোন QRA equal to plus কোন QRB কিমান পালো 110 ডিগ্ৰী equal to 180 ডিগ্ৰী কোন QRA equal to কিমান হ'ব 180 ডিগ্ৰী minus 110 ডিগ্ৰী কোন QRA equal to কিমান হৈ যাব 70 ডিগ্ৰী এটাকে আমি কোন QRA তো কিমান পাই গলো 70 ডিগ্ৰী এতিয়া তোমালোকে এই কোৱেশ্চনটো কৰি লোৱা যেহেতু আমাৰ নেক্সট ষ্টেপটো কৰিব কাৰণে ইয়াত জায়গা নহবগে হয়নে তোমালোকে কৰি লোৱাচোন তাৰ পিছত আমি নেক্সট ষ্টেপটো কৰিম এতিয়া তোমালোকে লিখিবা যে আকৌ ST যেটা লেখা আছে সমান্তৰাল কাৰ সমান্তৰাল হয় AB হয়নে AB সমান্তৰাল হয় ST সমান্তৰাল AB তাৰ পিছত চোৱাচোন তোমালোকে ST সমান্তৰাল কি হয় AB হয়নে আৰু কি হয় SR কি হয় ডাল ত্ৰিজ্যক এতিয়া চোৱাচোন তোমালোকে এটাকে লিখিবা তোমালোকে এটাকে কোন TSR equal to কোন ARS লিখিব পাৰো নে নিশ্চয় পাৰো কাৰণ কোন TSR equal to ARS মানে কি হয় এই কোণ দুটা ইকুৱেল হয় কাৰণটো কি হ'ব কাৰণটো কি হয় একান্তৰ অন্তঃকোণ গতিকে আমাক STSR তাৰ মানটো দিয়া আছিল হয়নে এটাকে কোন ARS ইকুৱেল টু কিমান হৈ যাব 130 ডিগ্ৰী হয়নে এতিয়া আমি নেক্সট ষ্টেপটো কৰো আহাচোন এতিয়া আমাৰ কা মানটো উলিয়াব লাগে কোন QRS হয়নে এটাকে তোমালোকে লিখিব পাৰা যে কোন QRS plus কোন QRA equal to কোন ARS এতিয়া চোৱাচোন এটো কেনেদৰে হৈছে কোন QRS এই দুটা কোন হয় হয়নে প্লাস কোন QRA এই দুটা কোন লগ লাগিয়ে কোন কি হৈছে ARS এই কোণটো কি হৈছে গঠিত হৈছে হয়নে এতিয়া আমি নেক্সট ষ্টেপটো কৰো আহাচোন কোন QRS plus কোন QRA এটো কিমান পাইছিল আমি 70 ডিগ্ৰী equal to কোন ARS to কিমান পালো 130 ডিগ্ৰী হয়নে কোন QRS equal to 130 ডিগ্ৰী minus 70 ডিগ্ৰী QRS equal to আমি 130 পৰা যদি আমি 70 ডিগ্ৰী মাইনাস কৰো তেতিয়া কিমান হৈ যাব 60 ডিগ্ৰী হয়নে এটাকে আমি কোন QRS যেটো কিমান পাই গল আমি
60 ডিগ্ৰী হয়নে আমাক এটোই উলিয়াব দিছিলে কোন QRS আশা কৰো সকলোৱে 4 নম্বৰ কোৱেশ্চনটো বুজি পালা আৰু তোমালোকে এটো কৰিলো আৰু তাৰ পিছত আমি 5 নম্বৰ কোৱেশ্চনটো কৰিম এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটো কৰো আচন কি দি আছে চোৱাচোন তোমালোকে এবাৰ চিত্ৰ 6.32 যদি AB সমান্তৰাল CD আৰু কোন APQ যদি 50 ডিগ্ৰী আৰু কোন PRD 127 ডিগ্ৰী তেন্তে x আৰু y উলিওৱা আমাৰ কা মান উলিয়াব লাগে x আৰু y মান উলিয়াব লাগে হয়নে গতিকে আমি কি কি দিয়া আছে লিখি লওঁ আস প্ৰথমে দিয়া আছে AB সমান্তৰাল CD আৰু কোন APQ কিমান দিয়া আছে 50 ডিগ্ৰী আৰু কোন PRD কিমান দিয়া আছে 127 ডিগ্ৰী এতিয়া আমাৰ কা মান উলিয়াব লাগে কোন x আৰু y মান উলিয়াব লাগে এতিয়া চোৱাচোন তোমালোকে কোন APQ কোন PQR লিখিব পাৰোনে কোন APQ কোন PQR নিশ্চয় লিখিব পাৰো কাৰণ এটা কি হয় একান্তৰ অন্তঃকোণ হয় এটাকে তোমালোকে লিখিবা যে কোন PQR কোন APQ কিমান হৈ যাব APQ কাৰণটো লিখিবা একান্তৰ অন্তঃকোণ হয়নে এতিয়া চোৱাচোন তোমালোকে কোন APQ এটো কিমান আছিল P কোনটো কিমান আছিল 50 ডিগ্ৰী হয়নে গটিকে নেক্সট PQR আমাৰ x কোন যে কোন PQR হয়নে যেটো Q কোন আছে হেতু কিমান আছে x আমাক যেটো x মান উলিয়াব লাগে যেহেতু এটা একান্ত অন্তঃকোণ হয় গটিকে কি হ'ব এতেকে x মানটো কিমান হৈ যাব 50 ডিগ্ৰী হয়নে আমি x মানটো পাই গলো এতিয়া আমি কা মান উলিয়াব লাগে y মানটো উলিয়াব লাগে হাসুন আমি এতিয়া y মানটো উলিয়াও এতিয়া আমি y মানটো উলিয়াও হাসুন আকৌ তোমালোকে লিখিবা আকৌ ইয়াত চোৱাচোন কোন আকৌ আমি কি লিখিম কোন APR আমি কি লিখিব পাৰো কোন PRD কাৰণটো কি হ'ব একান্তৰ অন্তঃকোণ হয়নে একান্তৰ অন্তঃকোণ এতিয়া চোৱাচোন কোন APR এটো কিমান আছে 50 ডিগ্ৰী প্লাস y PRD মানটো কিমান আছে 127 ডিগ্ৰী হয়নে এটাকে y কিমান হ'ব 127 ডিগ্ৰী মাইনাস 50 ডিগ্ৰী y কিমান হৈ যাব আমি 127 ৰ পৰা যদি 50 মাইনাস কৰো 77 ডিগ্ৰী এটাকে আমি y মানটো কিমান পালো 77 ডিগ্ৰী 6 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দিয়া আছে চিত্ৰত PQ আৰু RS দাপোন দুখনক পৰস্পৰ সমান্তৰাল কৰি ৰাখা হৈছে PQ আৰু RS দাপোন দুখনক কি হৈছে সমান্তৰালভাৱে ৰাখা হৈছে হয়নে তাৰ পিছত কি কৈছে AB আপতিত ৰশ্মি PQ দাপোনৰ B বিন্দুত পৰিছে AB আপতিত ৰশ্মি AB কি হয় আপতিত ৰশ্মি মানে কোজৰ পৰা গৈছে মানে বস্তুটো সাপোজ এটো টস হয় টসটোৰ পৰা এনেদৰে গৈছে যেটো প্ৰথম গৈছে দাপোনৰ যেটো গৈছে হেখন হেতু কি কোৱা হয় আপতিত ৰশ্মি হয়নে আৰু তাৰ পিছত কি কৈছে PQ দাপোনৰ B বিন্দুত পৰিছে PQ দাপোনৰ কি হৈছে B বিন্দুত পৰিছে আপতিত ৰশ্মিডাল হয়নে আৰু প্ৰতিফলিত হৈ BC পথেৰে গৈ RS দাপোনৰ C বিন্দুত পৰিছে আৰু কি কৈছে B প্ৰতিফলিত হৈ যেটো মানে এই দাপোনখনত পোহৰটো যোৱাৰ পিছত জিডাল প্ৰতিফলিত মানে কি হয় জিডাল দাপোনখনত পৰি মানে গতি কৰে হয়নে প্ৰতিফলন মানে যেটো পেকা হৈ গৈছে হয়নে পোহৰটো গতিকে এটো BC পথেৰে গৈ কোন RS দাপোনৰ C বিন্দুত পৰিছে মানে প্ৰতিফলিত হৈ কোত পৰিছে
RS আপোনাৰ C বিন্দুত পৰিছে এই ৰশ্মি আকৌ CD দিশেৰে বিপৰীত ক্ৰমত প্ৰতিফলিত হৈছে প্ৰমাণ কৰা যে AB সমান্তৰাল CD মানে ইয়াত কি কৈছে এই ৰশ্মি আকৌ CD দিশেৰে কি হৈছে বিপৰীত ক্ৰমত প্ৰতিফলিত হৈছে বুলি কৈছে প্ৰমাণ কৰিব লাগে যে AB সমান্তৰাল CD হয়নে আমি প্ৰথমে লিখিম অঙ্কন আমি প্ৰথমে অঙ্কন কৰি লম যে অঙ্কনটো চোৱাচোন BE আমি এটো BE লিখি দিছো আৰু F লিখি লৈছো এই দুডাল কি হয় লম্ব হয় এটা তোমালোকে লিখিবা E লম্ব PQ আৰু FC লম্ব কি লিখিবা FC লম্ব কাৰ ওপৰত লম্ব হ'ব RS ৰ ওপৰত অঙ্কন কৰা হল এটো কি কৰিলো আমি অঙ্কন কৰা হল যেহেতু তোমালোকে লিখিবা যেহেতু PQ সমান্তৰাল RS হয়নে এতেকে BE যেটো BE আছে BE সমান্তৰাল কি হ'ব FC এটোটা কি হ'ব সমান্তৰাল হ'ব আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা এতিয়া আমি নেক্সট স্টেপ কিটা কৰো আহাচোন এতিয়া তোমালোকে লিখিবা এতিয়া কোণ 1 ইকুৱেল টু কোণ 2 কোণ 1 ইকুৱেল টু কোণ 2 কিয় হ'ব ইয়াত আমাৰ এটা প্ৰতিফলনৰ সূত্ৰ আছিল হয়নে আপতন কোণ প্ৰতিফলন কোণৰ সমান হয় মানে কি হয় এটো আপতিত ফলত যেটো কোণ সৃষ্টি হৈছে আৰু প্ৰতিফলনৰ পিছতো যেটো কোণ সৃষ্টি হ'ব এই কোণ দুটা কি হয় সমান হয় হেতু কাৰণে কি হয় আমি কোণ 1 ইকুৱেল টু কি লিখিব পাৰো কোণ 2 এতিয়া বুজি পালানে এতেকে আমি কোণ 3 ইকুৱেল টু কোণ 4 লিখিব পাৰো কি হয় কাৰণে প্ৰতিফলনৰ নিয়ম মতে হয়নে আৰু তোমালোকে লিখিবা যে কোণ 3 ইকুৱেল টু কোণ 4 এটো কি হ'ব প্ৰতিফলনৰ নিয়ম মতে বুজি পালানে কিয়লৈকে এতিয়া আমি এতিয়া চোৱাচোন কিন্তু BE সমান্তৰাল CF ইয়াত কি হয় BC ডাল কি হয় ত্ৰিজ্যক হয় হয়নে BC ডাল ত্ৰিজ্যক হয় এতেকে আমি লিখিব পাৰো যে কোণ 2 ইকুৱেল টু কোণ 3 কি হয় কাৰণে হ'ব এটো একান্তৰ অন্তঃকোণ হয়নে একান্তৰ অন্তঃকোণ একান্তৰ অন্তঃকোণ এতিয়া আমি এটোক এন্ড্ৰে লিখিব পাৰো কোণ 1 প্লাস কোণ 2 দুইটা সমান হয় হয়নে এটো আমি কি লিখিব পাৰো কোণ 3 প্লাস কোণ 4 হয়নে যেহেতু কোণ 1 ইকুৱেল টু কোণ 2 আৰু কোণ 3 ইকুৱেল টু কোণ কিমান হয় 4 হয় বুজি পালানে ইয়ালৈকে এতিয়া আমি নেক্সট স্টেপটো কৰো আহাচোন এটাকে আমি লিখিব পাৰো যে কোণ ABC ইকুৱেল টু কোণ BCD হয়নে কাৰণটো কি হ'ব যেহেতু একান্ত অন্ত কাৰণটো কি হ'ব একান্ত অন্ত কোণবোৰ সমান যেহেতু একান্ত কোণবোৰ কি হয় সমান এতেকে কি হ'ব কি প্ৰমাণ কৰিব লাগিছিল আমি প্ৰমাণ কৰি দেখুৱালো যে AB সমান্তৰাল কি হয় CD আশা কৰো সকলোৱে 23 নম্বৰ কোৱেশ্চনটো বুজি পালা আমাৰ অনুশীলনী
6.22 ইমানতে সমাপ্ত হৈছে আমি আজি আলোচনা কৰা কুৱেশ্যন বিলাকত যদি তোমালোকৰ বুজি নোপোৱা বা প্ৰবলেম থাকে বা তোমালোকৰ এই চেপ্টাৰটোৰ ওপৰত যদি কিবা পাৰা নাই তেনেহলে কমেন্টত জনাবা মই নেক্সট ভিডিঅ তোমালোকৰ এই প্ৰবলেমবিলাক সলভ কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকে যদি ভিডিঅটো ভাল পালা তেনেহলে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা